অসমতে থাকি অসমীয়াক অপমান শিৱসাগৰত অনা অসমীয়া বিষয়াৰ অটপালি অসমীয়া মহিলাক অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ অভিযুক্ত বিষয়াগৰাকী ONGCৰ CSRৰ DGM দুৰ্গেশ ভাটিয়া অসমত অটপালি বাঢ়িছে একাংশ অনা অসমীয়া চৰকাৰী বিষয়াৰ ক্ষমতাৰ বলেৰে বলিয়ান এইসকল বিষয়াই স্থান কাল পাত্ৰ নোচোৱাকৈ অসমীয়াক বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে হাৰাশাস্তি অপমান কৰি আহিছে এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ'ল নাজিৰাস্থিত ONGCৰ অসম সম্পদ কাৰ্যালয়ত নিজৰ এক শিক্ষা প্ৰকল্পৰ বাবে কাৰ্যালয়টোলৈ CSRৰ অধীনত পুঁজিৰ আবেদন লৈ গৈছিল মহিলাগৰাকী আৰু তাৰ পাছতে CSRৰ DGM দুৰ্গেশ ভাটিয়াই কি কৰিলে শুনক আৰু সেই সংক্ৰান্তত আজি যেতিয়া মই ONGC CSR অফিচত গৈছিলো তেখেতৰ নামটো হৈছে দুৰ্গেশ ভাটিয়া তেওঁ হৈছে DGM CSR যেতিয়া মই প্ৰথম এনেকে কলো প্ৰজেক্টৰ কথা প্ৰথম কথাটো তেওঁ শুনিবলৈ একেবাৰে ৰেডি নহয় আৰু তাৰ পাছত মোক একে আখাৰে তেওঁ কৈছে ইউ আৰ হিয়াৰ ফৰ ইজি মানি মানে মই যেন পইচাৰ লোভত মিছা কিবা গৈছো আৰু অসমীয়া মানুহ এনেকুৱাই মানে তেনেকুৱা তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে আৰু তাৰ পাছত মোক শিক্ষাগত অৰ্হতা তেওঁ মোক নুহুদাকে তেওঁ মোক তাচ্ছিল্য কৰিছে এইবোৰটো থাকেই তেওঁ ইমানেই নেগেটিভ মাইণ্ডছেটৰ মানুহ তেওঁ কৈছে যে এইবোৰৰ কোনো প্ৰয়োজন নাই আৰু লগতে কৈছে যে এইবোৰ কি ONGCয়ে কি দিব ONGC ডুবি যাব তেওঁ ONGCত চাকৰি কৰি থকা এজন মানুহে কৈছে যে ONGC 3 বছৰৰ ভিতৰতে ডুবিব আৰু একেবাৰে বেয়া অৱস্থা আৰু হেকাৰণে ONGCয়ে এইবোৰ নিদিয়ে এইসমূহ বিষয়াই অসমতে থাকি এতিয়া অসমীয়াকে কৰি আহিছে অপমান কিন্তু ইয়াৰ আৰতো আছে আন এক গভীৰ ষড়যন্ত্ৰ ONGCৰ CSRৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰে কেইবা হাজাৰ কোটি টকাৰ সাহায্য কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এই পুঁজিত চকু থাকে একাংশ বহিৰাগত বিষয়াৰ কুৱে পাৱে নামে বেনামে নিজৰ আত্মীয়ৰ নামত NGO খুলি এইসকল বিষয়াই খৰাক কৰি আহিছে ৰাজকোষৰ ধন যে তেওঁ মানুহজন আসলতে তেওঁ দিল্লী বা পাঞ্জাব কৰবাৰ হয় আৰু ইয়াতে শিৱসাগৰত কিবা এটা কাম হৈ আছে তেওঁৰ নিজৰ ভনীয়েক হয় তাৰ পৰা আহি NGO ইয়াত কাম কৰি আছে আমাৰ মানে লোকেল NGO বা লোকেল কোম্পানীক বঞ্চিত কৰি মানে তেওঁলোকে বাহিৰা মানুহক দিবলৈ এটো কৰা হৈছে আৰু মই তেনেকে গম পাইছো এইদৰে কৰা অপমানৰ বিৰুদ্ধে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপ দাবী কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে বুৱা নোপোৱাটো পিছৰ কথা কিন্তু তেওঁ এনেকে দুৰ্ব্যৱহাৰ কেনেকে কৰিব পাৰে আৰু মোৰ হেতু আপত্তি আৰু মই ইয়াতে মিডিয়াৰ আগত কৈছো লগতে মই পেট্ৰলিয়াম মিনিষ্টাৰলৈ লিখিম মই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু য'ত কৰিব লাগে মই তেওঁৰ এগেইনষ্টত সকলোতে মই কমপ্লেইন কৰিম আৰু মোক আৰু ইয়াৰ ব্যৱস্থা লাগিব কাৰণ মই এগৰাকী মহিলা মই ট্ৰু সেন্সত কাম কৰিছো মই কোনো কাৰবাক শোবাজি কৰা নাই আৰু মোক ইয়াৰ মানে তেওঁ ক্ষমা খুজিব বা কিবা কথা নহয় তেওঁ যাতে ভৱিষ্যতে কাৰো লগত এটো নকৰে তেওঁ হেতু কথা দিব লাগিব এইদৰেই এতিয়া অসমত দপদপনি চলিছে একাংশ বহিৰাগত অনা অসমীয়া বিষয়াৰ অসমতে থাকি অসমৰ সম্পদৰ পৰা ৰাজহ সংগ্ৰহ কৰি সেই ধৰণতে চকু দিয়া এইসকল বিষয়াক এতিয়া কোনে লগাব নাকি সেয়াহে ডাঙৰ প্ৰশ্ন শিৱসাগৰৰ পৰা ইৰছাদুল্লাহৰ ৰিপৰ্ট NB নিউজ